মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে সৈনিক স্কুল 2022 কোশ্চেন পেপাৰখনৰ পৰা কোশ্চেন নম্বৰ 5 লৈকে মই তোমালোকক কৈ দিছো আজি কোশ্চেন নম্বৰ 6 তোমালোকে চোৱা দুটা সংখ্যাৰ গসাগু আৰু লসাগু যথাক্ৰমে 6 আৰু 864 যদি এটা সংখ্যা 96 হয় তেন্তে আনটো সংখ্যা নিৰ্ণয় কৰা এটো একেবাৰে সহজ অংক ফৰ্মুলা এটা আছে তোমালোকে হেতু ব্যৱহাৰ কৰিবা ফৰ্মুলাটো কি যে তোমালোকৰ লসাগু মানে LCM ইংৰাজীত LCM কোৱা হয় LCM into HCF মানে গসাউ HCF সমান কি হয় প্ৰথম নম্বৰ পূৰণ দ্বিতীয় নম্বৰ প্ৰথম নম্বৰটোক মই A বুলি ধৰি লৈছো দ্বিতীয় নম্বৰক B বুলি ধৰি লৈছো ফাইন লসাগু তোমালোকৰ কিমান দি আছে 864 হয়তো 846 না 864 ৰবা মই চাই দিছো ওকে 864 তাৰপিছত গসাগু তোমালোকৰ আছে 6 তাৰে এটা সংখ্যা দি আছে তোমালোকৰ 12 আনটো সংখ্যা কিমান হ'ব উলিয়াব লাগে ৰাইট সো এতিয়া আমি কাটাকাটি কৰিম কাটাকাটি কিদৰে আমি কৰিব পাৰো এইটো 12 নহয় এইটো তোমালোকৰ আছে 96 সবা এইটো তোমালোকৰ আছে 96 তেনে 6 দি আমি কিমান টাইমছ কাটিব পাৰিম 16 টাইমছ 16 দি এটো যদি ভাগ কৰা 16 5 জাৰ 80 80 হল বাকি থাকিল 64 দেন 16 4 জাৰ 64 তেনে হলে আমাৰ বিৰ মান কিমান হল 54 দেখা যাচ্ছে অপশনত আছে নে নাই ইয়া 54 চাইছে এবার লক্ষ্য করা তোমালোকে কোশ্চেন নাম্বার 7 কোশ্চেন নাম্বার 7 ত কি দি আছে যে দুটা সংখ্যাৰ লসাগু 12 সিহঁতৰ পাৰ্থক্য 12 তলত দিয়া ব্লেকৰ মাজৰ কোনটো সেই দুটা সংখ্যা হ'ব পাৰে কি আছে তোমালোকৰ লসাগু দি আছে 12 আৰু ইহঁতৰ পাৰ্থক্য সংখ্যা দুটাৰ পাৰ্থক্য কিমান দি আছে 12 তেনে কোন দুটা সংখ্যা হ'ব পাৰে এই দুটা তোমালোকে লক্ষ্য কৰাচোন ইয়াত আছে 84 আৰু ইয়াত আছে 96 এই দুটা যদি তোমালোকে পাৰ্থক্য কৰা 96 - 84 কিমান হ'ব ডেফিনেটলি 12 হ'ব আৰু তোমালোকে জানা 12 যেহেতু লসাগু তেনহলে ইয়াক 12 দি হৰণ কৰিব পৰা যায় 5 বাৰং 60 6 বাৰং 72 7 বাৰং 84 হয় 7 টাইমছ আৰু 8 বাৰং 96 হয় মানে তানা এই সংখ্যা দুটাকে 12 দি আমি হৰণ কৰিব পাৰো আৰু ইহঁতৰ পাৰ্থক্য 12 গতিকে তোমালোকৰ ৰাইট অপচন এইটোই হ'ব বাকি বিলাক নহব কিন্তু দেই এইবাৰ আহা তোমালোকে কোশ্চেন নম্বৰ 8 লৈ এডত কি দিয়া আছে কোশ্চেন নম্বৰ 8 হল এনেকা 9 12 আৰু 15 ৰে বিভাজ্য ক্ষুদ্ৰতম সংখ্যাটো নিৰ্ণয় কৰা যেতিয়া ক্ষুদ্ৰতম সংখ্যা বুলি কব তেতিয়া তোমালোকে লসাগু উলিয়াবা কিমান আছে 9 12 আৰু 15 ইয়াৰ লসাগু কিমান হ'ব আমি উলিয়াম তোমালোকে 3 দি ডিভাইড কৰা 3 3 জাৰ 9 3 4 জাৰ 12 3 5 জাৰ 15 আৰু কোনো সংখ্যা দি না যায় তেনে এবাৰ পূৰণ কৰিবা 3 3 জাৰ 9 4 5 গুণ 20 আৰু 2 9 গুণ কিমান হ'ব 18 তেনে হলে আমাৰ কিমান হ'ল 180 সো অপশন তেনেকা অপশন আছে নাই 180 এই 6 নম্বৰ অপশনটো চাইছে নহয় 180 এটা তোমালোকৰ ৰাইট আনসাৰ নেক্সট কোশ্চেন কি আছে তোমালোকৰ ৰবাৰ অলপ সৰু কৰি দিছো এটা নিৰ্দিষ্ট ব্ৰ্যান্ডৰ সাবনৰ গুড়িৰ প্ৰতিটো পেকেট 15 টকাত বিক্ৰী হয় ডজন প্ৰতি ক্ৰয় মূল্য 144 টকা হলে কিমান আছে 8 ডজন নে 5 ডজন এটা 8 হ'ব কিমান আছে 8 ডজন ৰাইট 8 ডজন পেকেটৰ ওপৰত কিমান শতাংশ লাভ হ'ব আচ্ছা
এটা নিৰ্দিষ্ট ব্ৰেণ্ডৰ চাবোনৰ গুড় প্ৰতিটো পেকেট ৰুপিজ 5 টকাত বিক্ৰী হয় তেনেহলে ডজন প্ৰতি কিমান টাকা নাইছে 144 টকা ডজন প্ৰতি যদি 144 টকা হয় তেনেহলে 5 ডজন পেকেটৰ ওপৰত কিমান শতাংশ লাভ হ'ব 5 ডজন 8 ডজন তেনেহলে ফাৰ্স্ট আমাক কৰিব লাগিব কি যদি এটাৰ দাম 15 টকা হয় তেনেহলে 12টাৰ দাম কিমান হ'ব অৰ্থাৎ তোমালোকৰ এনেকৈ লিখিবা ইয়াত সিপি মানে কিনা দাম কিমান আছে ডজন প্ৰতি 144 ৰাইট তেনেহলে 1 ডজনৰ দাম 144 টকা তেনেহলে 5 ডজনৰ দাম কিমান হ'ব ইনটু 5 কয়টা নহয় আকৌ এসপি মানে বিক্ৰী দাম এটাৰ দাম হল তোমালোকৰ বিক্ৰী দাম 15 টকা হয়নে তেনেহলে 5টাৰ বিক্ৰী দাম কিমান হ'ব 5টা কি 12টা 1 ডজন মানে 12টাৰ বিক্ৰী দাম 15 ইনটু 12 হ'ব আৰু তোমালোকৰ এটো 8 ডজন আছিল এটো 5 ডজন নহয় 8 ডজন সেইকাৰণে 8 দি তোমালোকে পূৰণ কৰিলা এটোকো তোমালোকে 8 দি পূৰণ কৰিবা এয়াই হ'ব তোমালোকৰ সিপি আৰু এসপি আকৌ এবাৰ কৈছো তোমালোকক ৰবা ভালকে বুজাই দিছো তাৰ মানে কিনা দাম সিপি হল কিনা দাম কিমান 1 ডজন কিনিছে 144 টকা দি আৰু ইয়াত কথা আছে তোমালোকৰ 8 ডজনৰ সেইকাৰণে 8 দি পূৰণ কৰিলা এইটো হ'ব তোমালোকৰ কিনা দাম বিক্ৰী দাম তোমালোকে চাবা এটাৰ দাম 15 টকা 1 ডজনত থাকে তোমালোকৰ 12টা সেইকাৰণে 12 দি পূৰণ কৰিলা আকৌ ডজন কিমান ডজন আছে 8 ডজন হেকে 8 দি পূৰণ কৰিলা এতিয়া তোমালোকে ইয়াৰ পৰা লাভ লোকসান তোমালোকে ক্যালকুলেট কৰিব পাৰিবা তেনেহলে আমি কৰিম কি এবাৰ পূৰণ কৰি লওঁ আচ্ছা এটা মই পূৰণ নকৰো এটা ঠিকই থাক আচ্ছা 12 15 কিমান হ'ব ইফালে তোমালোকৰ 150 plus 24 164 এটা হ'ব তোমালোকৰ 164 এটা যি তোমালোকে পূৰণ কৰা ৰবাচোন মই পূৰণটো আগৰ পৰা কৈ দিছো হয়তো মোৰ মিষ্টেক আছে 15 into 12 আচ্ছা 30 তাৰপিছত 15 180 টকা হয় কিমান হ'ব এইটো 180 180 into 8 এইটো হ'ব তোমালোকৰ এসপি তেনেহলে নিশ্চয় আমাৰ বিক্ৰী দাম বেছি লাভ হ'ব কিমান প্ৰফিট P is equal to SP minus CP 180 into 8 minus 144 into 8 হল মই কিয় পূৰণ কৰা নাই তোমালোকে এতিয়া গম পাবা ইয়াৰ পৰা অনায়াসে আমি 8 কমন লম ইয়াত থাকিব 180 minus 144 সুবিধা হল সেই কাৰণে মই পূৰণ কৰা নাই equal to 8 into আচ্ছা শূন্যৰ পৰা যদি 4 বাদ দিয়া তোমালোকৰ 6 থাকিব ইয়াত থাকিল তোমালোকৰ 7 ৰ পৰা যদি 4 দিয়া 4 বাদ দিয়া 36 তেনেহলে 8 into 36 হল তোমালোকৰ প্ৰফিট এতিয়া উলিয়াব দিছে প্ৰফিট পাৰ্সেন্ট তেনে তোমালোকে জানা পার্সেন্টেজ অফ প্রফিট ইকুয়াল টু কি লিখা তোমালোকে প্রফিট কিমান হৈছে 836 তেনেহলে তোমাৰ কিনা দাম কিমান আছিল 144 into 8 ৰাইট তাৰে 100% দি পূৰণ কৰিবা হয়নে এবাৰ ক্যালকুলেট কৰিলে আমাৰ আনসাৰটো ওলাব ফাইন এতিয়া চাইছা কি সুবিধা হল না পূৰণ নকৰাৰ কাৰণে 8 8 কাটি গল এতিয়া আমি 12 দি কাটোচোন 12 3 12 36 আৰু 12 12 গুণ 8 আকৌ কাটিব পাৰা 3 1 গুণ 3 3 4 গুণ 12 4 25 100 নাই তেনেহলে 25% লাভ হ'ব দেখা যাক অপশনত আছে নাই ইয়াত আছে 2 নম্বৰটো চাইছে নহয় 25% আচ্ছা 10 নম্বৰটো তোমালোকক কি দিছে সেই বৃহত্তম সংখ্যাটো নিৰ্ণয় কৰা
যিয়ে 37 56 93 হৰণ কৰিলে 1 2 আৰু 3 থাকিব সেই বৃহত্তম সংখ্যাটো নিৰ্ণয় কৰা যিয়ে এটা হৰণ কৰিলে 1 2 3 থাকিব কি কৰিব লাগিব এই কেইটা তোমালোকে ফাৰ্স্ট বিয়োগ কৰিব লাগিব 37 ৰ পৰা যদি 1 বাদ দিয়া কিমান থাকিব ৰবা কৈ দিছো 37 minus 1 কিমান হ'ব 36 এটা পালা আকৌ 56 minus 2 কি কৰিবা তেন্তে ইয়াত হ'ব 54 এটা হ'ব তোমালোকৰ 54 আগৰখিনি মই অলপ মুছি দিছো 54 তাৰ পিছত হল কি তোমালোকৰ লাষ্টটো 3 বাকি থাকে নহয় 93 minus 3 ওকে সেইকাৰণে তোমালোকে কৰিবা কি 93 ৰ পৰা 3 মাইনাস কৰিবা এবাৰ থাকিব 90 এতিয়া তোমালোকক কৰিব লাগিব কি এই 36 54 90 ইয়াৰ গসাউ উলিয়াব লাগিব কেনেকৈ উলিয়াবা গসাউ শৰ্টকাট নিয়মত মই দেখাই দিছো ৰবা ওকে 36, 54, 90 এনেকা এটা সংখ্যা লোৱা যেটো দি সবকে ভাগ কৰিব পৰা যায় ফাইন আমি 9 লৈছো আদবা 9 লোৱাছোন 90 যাব নহয় 4 9 গুণ 36 আৰু 6 9 যে 24 54 9 10 যে 90 হ'ব আকৌ তোমালোকে কিন্তু হৰণ কৰিব পাৰা 2 এ দি তেনেহলে 2 2 4 2 3 গুণ 6 আৰু 2 5 গুণ 10 আৰু কোনো সংখ্যা দি তোমালোকে হৰণ কৰিব নোৱাৰিবা সবকেইটাক তেনেহলে আমাৰ কি থাকিল ইয়াত 9 into 2 9 2 জাৰ কিমান হ'ব 18 আমাৰ আনসাৰটো কিমান হ'ব 18 এই 2 নম্বৰ অপচনটো তোমালোকে চাইছা নহয় ইয়াই তোমালোকৰ ৰাইট আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে টিউনিং হৈ থাকিবা যাতে মই তোমালোকক ইনপুট বিলাক দি থাকিব পাৰো পৰীক্ষাৰ আগলৈকে পৰীক্ষাৰ পিছতো তোমালোকক ইনফৰমেশন দিয়া হ'ব তোমালোকৰ ৰিজাল্ট জানা মুকৰ কথা সেইকাৰণে তোমালোকে দয়া কৰি সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ